বিত্তীয় লেনদেনত আপুনি জড়িত নাই? নাই নাই নাই, মই নিজৰ পইচা কেই বছৰ ধৰি আপুনি ফেষ্টিভেলত জড়িত? পিয়াৰটো মই কৰোঁৱেই শিকে, ফেষ্টিভেলৰ সময়ত মই পিয়াৰটো কৰোঁ। মানে লাষ্ট 8 ইয়াৰ্ছ 9 ইয়াৰ্ছ হ'ব? নাই, প্ৰথমৰ পৰাই আছোঁ। এইবাৰ আপুনি ছিংগাপুৰত আছিলে। আপোনাৰো কিবা পইচা বাকী আছে নেকি শ্যামকান্তৰ? অলপতো দিলে চলে ন, এতিয়া এইবিলাক কৈ লাভ নাই আৰু শিকে। আৰু এটা অভিযোগ আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছে ছিংগাপুৰত, এই বিষয়টো কিমান দূৰ সত্য হয়নে? চব প্ৰথমৰ দিনা যেতিয়া আমি খবৰটো পাইছোঁ, মই তেখেতক ছাজেষ্ট কৰিছোঁ কেঞ্চেল কৰিবলৈ, সেইবিলাক মই জমা কৰিছোঁ। কেঞ্চেলেশ্যনৰ সেইটোও দিছিলে হাই কমিশ্যনাৰে, আৰু তাৰপৰা মই যি ঘূৰি আহিলোঁ হোটেললৈ, মই আৰু তালৈ ঘূৰি যোৱা নাই। গতিকে তেওঁলোকে পাছত কি হৈছে মই সেই বিষয়ে নাজানো। মই কিন্তু নাই, মানে আপোনালোকে আপুনি তাৰ ছিংগাপুৰৰ পৰা ইয়ালৈ কেতিয়া আহিছে? লগে ভাগে আহিছে নে বেলেগ? 22 তাৰিখে টিকেট আছিলে, মই 22 তাৰিখে আহিছোঁ। বাকী দুদিনটো মই চাৰস্বতৰ লগতে ঘূৰি আছিলোঁ, গতিকে মানে চাৰস্বত গৈছিলেতো ইয়াৰ পৰা। মই আছিলোঁ চানটেক কনভেনশ্যন চেণ্টাৰত। মানে ইয়ৰ পাৰ্টিটো আপুনি অৱগত আছিলে নাই? নাজানে, পাছতহে গম পাইছোঁ। কোনে এইটো আয়োজন কৰিছিলে? এইবোৰ এতিয়া আপোনালোকৰ পৰাহে গম পাইছোঁ কোনে আয়োজন কৰিছে, আমি তেতিয়া নাজানো। মই ঘটনাটো সংঘটিত হৈছিলে মই তাকে ক'লোঁ, এতিয়া মই কেঞ্চেল কৰিবলৈ তেখেতক ছাজেষ্ট কৰিলোঁ, কিন্তু নকৰিলে, আৰু ইণ্ডিয়ান হাই কমিশ্যনে কেঞ্চেল কৰিলোঁ বুলি ঘোষণাও কৰিলে, আৰু মই গুচি আহিলোঁ তাৰপৰা। আৰু সেই ছেকেণ্ড থাৰ্ড ডেট মই কিন্তু একেবাৰে যোৱা নাই। কিন্তু অভিযোগ উঠিছে যে তাত ফেশ্বন শ্ব' এটা চলিছিলে জুবিন দাৰ ঘটনাটো হোৱাৰ পিছতো বুলি। সেইটো আমিও দেখিছোঁৱে, কিন্তু মই ক'ব নোৱাৰিম, সেইটো আপোনাৰ হেৰিয়ে জানিব। কি কয়, চাৰস্বতৰ লগতে মই ঘূৰি আছিলোঁ, আপুনি সিমানকে শিকক। এতিয়া বাইকখিনি মই পাছত ক'ম।